নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম ৰিজনিঙৰ এটা পাৰ্ট আমি আলোচনা কৰিবলৈ লৈছোঁ আমি যেতিয়া ৰিজনিঙৰ প্ৰশ্নবিলাক দেখোঁ তাৰ ভিতৰত ধৰক বৰ্গই হওক বা আয়তে হওক বা যিকোনো মানে ধৰক আমাক ডায়গ্ৰাম এটা দিয়া থাকে তাৰ ভিতৰত কেইটা ত্ৰিভুজ আছে আমি হিচাপ কৰিব লাগে তো তাৰ কৰাৰ আমি কেনেধৰণে আমি হিচাপ কৰিম তাৰ কাৰণে আমি শ্বৰ্ট টিক মানে একেবাৰে সহজত 2 ছেকেণ্ড 3 ছেকেণ্ডত আমি কেনেকৈ ধৰণে উলিয়াব পাৰিম তাৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম তো ফাৰ্ষ্ট যিটো হ'ল ইয়াত আমি 5টা টাইপৰ ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম 5টা টাইপৰ ডায়গ্ৰামৰ বিষয়ে আলোচনা কৰিম তাৰে ফাৰ্ষ্ট টাইপটো হৈছে যেতিয়া বৰ্গ বা আয়তৰ ভিতৰত ত্ৰিভুজ থাকে তেতিয়া আমি তেনেকুৱা ধৰণৰ মানে ডায়গ্ৰামবিলাক আমি কেনেধৰণে গণনা কৰিম তো তাৰ কাৰণে আমি কি কৰিব লাগিব তো ধৰি লওক এইটো এটা আমি এটা ধৰি লওক লৈছোঁ এইটো এটা আয়ত এটা লৈছোঁ বা আয়ত বা বৰ্গ এটা লৈছোঁ তো এই বৰ্গটোৰ ভিতৰত ধৰক এনেকৈ আছে ছবিটো নিশ্চয় বুজি পাইছে তো ইয়াৰ ভিতৰত কেইটা ত্ৰিভুজ আছে আমি কেনেধৰণে উলিয়াম তো তাৰ কাৰণে আমাক প্ৰথমে এনেকুৱা ধৰণৰ যেতিয়া বৰ্গ বা আয়তৰ কথা থাকিব তেতিয়া আমি প্ৰথমে হিচাপ কৰিম কৰ্ণ দুডাল এইডাল হ'লে এডাল কৰ্ণ আৰু ইয়াত কৰ্ণ দুডাল কৰ্ণ আছে তো ইয়াত এটা কৰাৰ এটা চিম্পল ফৰ্মুলা আছে তো এই কৰ্ণ দুডাল আছে এইটো আমাৰ কাৰণে 2 হ'ব তাৰপিছত নেক্সট হ'ব এই কৰ্ণ দুডালে কেইটা পাৰ্ট ভাগ কৰিছে এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট মানে টোটেল 4টা পাৰ্ট কৰিছে তো আমি কি কৰিম এই নাম্বাৰ অফ পাৰ্ট আৰু নাম্বাৰ অফ ডায়গনেল মানে কৰ্ণকেইডাল আমি পূৰণ কৰিম 2 পূৰণ 4 ইকুৱেল টু আনচাৰ যিটো হ'ব সেইটোৱে আমাৰ ত্ৰিভুজৰ সংখ্যা হ'ব 8 এইটো আছিল আমাৰ ফাৰ্ষ্টটো নাম্বাৰ 1টো তাৰপিছত নেক্সট ছেকেণ্ডটো চাওঁ ছেকেণ্ডটো অকণমান ধৰি লওক এইটো এটা আমাৰ চিত্ৰ দিয়া আছে তাৰপিছত এইভাগে এটা ভাগ হৈছে এনেকৈ ভাগ হৈছে এইভাগে ভাগ হৈছে এইভাগে ভাগ হৈছে তো ইয়াত কেইটা ত্ৰিভুজ আছে সেইটো আমি উলিয়াব লাগে তো তাৰ কাৰণে প্ৰথমে আমাৰ কি হ'ব কৰ্ণডালৰ কথাটো কৈছিলোঁ তো কৰ্ণডাল কেইডাল আছে এডাল কৰ্ণ এডাল কৰ্ণ দুডাল কৰ্ণ আছে তো 2 আহিলে তাৰপিছত কেইটা পাৰ্ট কৰিছে ইয়াত আমি যদি চাওঁ 1 2 8টা পাৰ্ট তো 2টা আমি পূৰণ কৰিম তাৰমানে 2 গুণ 16 ইয়াত এইটো আনচাৰটো হ'ব 16 একেবাৰে শ্বৰ্ট টেকনিক আমি কি কৰিম কৰ্ণকেইডাল হিচাপ চাম কৰ্ণ দুডাল উপৰি তাৰপিছত কেইটা পাৰ্ট ভাগ হৈ আছে সেই পাৰ্টকেইটা আমি কি কৰিম পূৰণ কৰিম তাৰপিছত যিটো আনচাৰ হ'ব সেইটোৱে আমাৰ আনচাৰটো হ'ব এইটো 2 নম্বৰটো আহিলে তাৰপিছত 3 নম্বৰ আমি বেলেগ এটা লৈছোঁ ধৰি লওক এনেকৈ আছে এই ধৰণে আছে ধৰক এইটো এটা আমাক বৰ্গ আছে এইটো এটা বৰ্গ আছে 2টা বৰ্গ লাগ খাই আছে আৰু এই বৰ্গটোক এনেকৈ ধৰক দুডাল কৰ্ণই ভাগ কৰি আছে এই বৰ্গটোক দুডাল কৰ্ণই ভাগ কৰি আছে তো এনেকুৱা ধৰণত কি হ'ব আমি প্ৰথমটো গম পাই গ'লোঁ যে ইয়াত আমাৰ 8টা হ'ব প্ৰথমটো কৰি চালোঁ যে সেইটো মতে আমি 8টা পাম এইটোত আমি ইয়াৰ পৰা আমি 8টা পাম আৰু ইয়াৰ পৰা আমি 8টা পাম তো 8টা আমাৰ 16টা হ'ব কিন্তু যদি চাওঁ এই ধৰি লওক এই 2টা মিলাই পেলাই যদি লৈ লওঁ মাজৰডাল আমি ধৰক ইয়াত মাজত এইডাল আছিলে আমি এই মাজৰডাল আমি ধৰক নাই দিয়া এইটো এটা হৈ গ'ল 2টা মিলাই পেলাই এটা আয়ত বনাই দিলোঁ আৰু এইফালে মাজৰ যিডাল গৈছে এইডালে এটা ত্ৰিভুজ বনালে এইটো এটা মানে ধৰক এইডালে এটা ত্ৰিভুজ বনালে তাৰপিছত নেক্সট এইফালৰ পৰা কি কৰোঁ এইফালৰ পৰা এইটো এটা ত্ৰিভুজ হৈ আছে দুটা ত্ৰিভুজ হৈ আছে তো ইয়াত আমি যি দুটা কাউণ্ট কৰি থৈ পাইছিলোঁ ইয়াত 8টা পাইছিলোঁ ইয়াৰ পৰা 8টা পাইছিলোঁ তো আমি কি কৰিম সেই 8টা যোগ কৰিম প্লাছ লগত 2 এটা যোগ কৰি দিম তাৰমানে এই চিত্ৰটোৰ ক্ষেত্ৰত কি হ'ব ত্ৰিভুজৰ সংখ্যাটো ইয়াত 8 8 16 হ'ল আৰু 16ৰ লগত আমি 2 এটা যোগ কৰি দিম তাৰমানে ইয়াত এই ছবিটোত আমাৰ 18টা ত্ৰিভুজ আছে তাৰপিছত নেক্সট এইটো ধৰক তাতকৈ অকণমান টাফ হ'ব এই বস্তুটো ঠিক একে ধৰণৰ ইয়াক আমি কেনেকৈ উলিয়াম ইয়াকো একেই তো ইয়াত আমি কি কৰিম ইয়াত ধৰক এটা আগত 2টা ভাগ আছিলে ইয়াত 3টা ভাগ আছে এইটো এটা ভাগ আছে এইটো এটা ভাগ আছে এইটো এটা ভাগ আছে তো ইয়াত এই দুডাল কৰ্ণ আছে এই দুডাল কৰ্ণ আছে এই দুডাল কৰ্ণ আছে তেনেকৈ কৰি তো ইয়াত আমাৰ 8টা ওলাব এই ফাৰ্ষ্ট পাৰ্টটোৰ পৰা 8টা ওলাব এই ছেকেণ্ড পাৰ্টটোৰ পৰা আমাৰ 8টা ওলাব তাৰপিছত এই থাৰ্ড পাৰ্টটোৰ পৰা আমাৰ 8টা ওলাব তাৰমানে আমি 8 8 8 ইয়াত 3টা 8 আমি যোগ কৰি থৈছোঁ তাৰপিছত আৰু এতিয়া কি কৰিম ইয়াৰ আগৰটো আমি যেনেকৈ চাইছিলোঁ এক ছেকেণ্ড এতিয়া ইয়াৰ আগৰটো আমি যেনেকৈ চাইছিলোঁ এই দুটাৰ পৰা আমি কি কৰিছিলোঁ এনেকৈ কৰি এটা ত্ৰিভুজ তাৰপিছত এনেকৈ কৰি এটা ত্ৰিভুজ ইয়াৰ পৰা 2টা পাইছিলোঁ তো এই দুটাৰ কাৰণে আমাৰ হ'ব এটা 2 হ'ব তাৰপিছত নেক্সট এইটো এটা হ'ল তাৰপিছত নেক্সট আমি এইডোখৰ এই দুটা গোট খুৱাই পেলাই এটা কৰিম ইয়াৰ পৰা এইটো এটা ইয়াৰ পৰা এইটো এটা তাৰমানে আমি কিমান পালোঁ আকৌ 2টা পালোঁ তাৰমানে 8 8 8 2
2 তাৰমানে টোটেলটো কি হ'ব 3 টা 8 আছে 24 25 26 27 28 তো এই ছবিটোত আমাৰ 28টা কি কওঁ ত্ৰিভুজ আছে তো এনেকৈ ধৰণে যদি বৰ্গ বা আয়তৰ ভিতৰত ত্ৰিভুজ থাকে তো এই ফৰ্মুলাটো আমি ইউজ কৰি পেলাই কৰিব পাৰিম মানে কৰ্ণকেইডাল হিচাপ কৰিম কৰ্ণ দুডালে থাকিব বা যদি ভাগকৈ থাকে তেনেহ'লে বেছি হৈ যাব বৰ কৰ্ণৰ সংখ্যাটো আৰু লগত আমি এই কৰ্ণকেইডালৰ ওপৰত কেইটা পাৰ্ট কৰিছে সেই পাৰ্টটোক আমি ইনটু কৰি দিম তাৰপিছত আমাৰ ত্ৰিভুজৰ সংখ্যাটো ওলাই পৰিব তাৰপিছত এতিয়া আহিলোঁ আমি ছেকেণ্ড টাইপটোৰ বিষয়ে এনেকুৱা ধৰণৰ আমাক কি দিয়ে চিত্ৰ দি দিয়ে যে ধৰক এইটো ত্ৰিভুজ আছে এই ত্ৰিভুজটোক এনেকৈ ধৰক ভাগ কৰে এনেকৈ ভাগ কৰে অকণমান বেয়া হৈছে বস্তুটো ধৰি লওক এই ত্ৰিভুজটো এইফালে ভাগ কৰিলে এইফালে ভাগ কৰিলে এইফালে ভাগ কৰিলে তো ইয়াত কেইটা ত্ৰিভুজ আছে বা কেনেকৈ বা কেতিয়াবা এনেকৈও থাকে এইটো আমি আলোচনা কৰিম বাৰু তো প্ৰথমে আমি এনেকৈ ধৰক ত্ৰিভুজটো দীঘে দীঘে যেতিয়া ভাগ কৰে তেতিয়া আমি কেনেকৈ উলিয়াম তো ইয়াৰ আমি দুটা ট্ৰিক আছে দুটা ট্ৰিকত কৰিব পাৰোঁ এই যিটো প্ৰথম ছবিটো আছে এই ছবিটো একেবাৰে সহজ এই ধৰক আমি এটা ত্ৰিভুজ এটা আছিলে তাৰপিছত ইয়াত ভাগ কৰিলোঁ এটা দুটা তাৰমানে তিনিটা আমি ইয়াত তিনিটা ওলাই যাব তো তাৰ কাৰণে আমি কি কৰিম এই ত্ৰিভুজটোৰ এইটোক আমি 1 বুলি ধৰিম এইটো 2 বুলি ধৰিম তো আমি ইয়াত কেইটা পাৰ্ট পালোঁ দুটা পাৰ্ট পালোঁ আমি দুইটা আমি কি কৰিম 1 + 2 কৰি দিম তাৰ যিটো আনচাৰ হ'ব সেইটোৱে আমাৰ ত্ৰিভুজৰ সংখ্যাটো হ'ব 3 হ'ব ইয়াক আৰু এটা উপায়েৰে কৰিব পাৰোঁ যদি অকণমান বস্তুটো ধৰক দুটা বা তিনিটা থাকে তেতিয়া কৰিবলৈ সহজ যদি ধৰক 10টামান পাৰ্ট আছে তেতিয়া অকণমান ধৰক বহুত নাম্বাৰ যোগ কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিব পাৰিম তো তেতিয়া আমাৰ আৰু এটা শ্বৰ্ট ট্ৰিক আছে সেইটো কি কৰোঁ ইয়াত ঘৰ কেইটা আছে কেইটা পাৰ্ট আছে দুটা পাৰ্ট আছে 2 লিখি ল'লোঁ পূৰণ ইয়াক আমি 1 বহাই দিম 3 কৰি দিম আৰু তলত 2 এটা দি কৰি দিম তো 2 কেঞ্চেল গুচি গ'ল আৰু এইফালে আমাৰ ভাগি থাকি গ'ল 3 এই 3টো হ'ব আমাৰ আনচাৰ এই ছেকেণ্ডটো কৰিলে অকণমান আপোনালোকৰ ক্লিয়াৰ হ'ব ছেকেণ্ডটো লৈছোঁ ত্ৰিভুজটো লৈছোঁ ইয়াত এটা পাৰ্ট আছে দুটা পাৰ্ট আছে তিনিটা পাৰ্ট আছে চাৰিটা পাৰ্ট আছে তো আমি কি কৰোঁ এনেকৈও কৰিব পাৰোঁ 1 + 2 + 3 + 4 = মানে 10 পাম তাৰমানে ইয়াত আমাৰ আনচাৰটো 10টা ত্ৰিভুজ ইয়াত আছে তো ইয়াৰ উপৰি আৰু এটা কৰিব পাৰোঁ যে আমাৰ ইয়াত কেইটা আছিলে 4টা আছিলে তো 4 লিখিলোঁ তাৰপিছত নেক্সট 1 বহাই দিম 5 লিখিলোঁ তাৰপিছত আমি তলত কি কৰিলোঁ 2 এটা দি দিলোঁ তো এই 2টোৱে 2টো কাটিলে 2 বাই গ'ল 2 আৰু 5 পূৰণ কৰিলে 10 এইভাগেও আমি আনচাৰটো পাই যাম তাৰপিছত এইটো তাতকৈ অকণমান টান ছবি এটা লৈছোঁ মানে বেছিকৈ আছে কমপ্লিকেটেড আৰু তো ইয়াত আমাৰ পাৰ্ট কেইটা আছে এনেকৈ কৰি ইয়াত 7টা পাৰ্ট আছে তো এইটো আমি এনেকৈ কৰিব পাৰোঁ 1 + 2 + 3 + 4 + 5 + 6 + 7 এনেকৈ কৰি আমি উলিয়াব পাৰোঁ বা ইভাগে আমি যিটো আৰু এটা শ্বৰ্ট ট্ৰিক আছিলে সেইটো কৰি উলিয়াব পাৰোঁ কি হ'ব 7 আহি যাব ইনটু 7ৰ পিছৰ সংখ্যাটো 8 1 বহাই পেলাই 8 লিখি ল'লোঁ আৰু তলত 2 আহিব তাৰমানে এইটো ইয়াক কাটিলোঁ 4 বাৰ গ'ল আৰু 4 আৰু 7 পূৰণ কৰি আমি কিমান পাম 28টা মানে এই চিত্ৰটোত আমাৰ 28টা ত্ৰিভুজ আছে এইটো অইন একো নহয় জাষ্ট আমাৰ যিটো স্বাভাৱিক সংখ্যাবিলাকৰ যোগফল উলিওৱা যিটো ফৰ্মুলা আছে সেই ফৰ্মুলাটোৱে হয় এইটো n × n + 1 / 2 সেই ফৰ্মুলাটোৱে মাত্ৰ ইউজ কৰা হয় এইটো আছিলে আমাৰ দ্বিতীয়টো টাইপ তাৰপিছত আহিলে তৃতীয়টো টাইপ থাৰ্ড টাইপটো এনেকুৱা ধৰণৰ ছবি আহে এই ছবিবিলাকত ধৰি লওক এইটোৱে ধৰি লওক ত্ৰিভুজটো এইভাগে দিছে এইভাগেও ভাগ কৰিলে এইভাগেও ভাগ কৰিলে বা এইটো এটা ছবি ধৰক এনেকৈও ভাগ কৰিছে ভাগ কৰি পথালিকেও আকৌ ভাগ কৰিছে তেতিয়া আমি কেনেকৈ কৰিম এইটো একেবাৰে সহজ শ্বৰ্ট ট্ৰিকত আমি উলিয়াব পাৰিম তো প্ৰথমে আমি চাওঁ ফাৰ্ষ্টটো নাম্বাৰ 1টো এইটো কি কৰিম ধৰি লওক এইফালে দেখুৱাই দিছোঁ মই এইটো ত্ৰিভুজটো ল'লোঁ এইভাগে আমাৰ পাৰ্ট এটা আছে এইটো আমাৰ 2 নম্বৰ পাৰ্ট আকৌ এইফালেও এডাল ভাগ কৰিছে তাৰমানে এইটো 1 আৰু এইটো আমাৰ 2 এইফালেও দুটা আছে এইফালেও দুটা আছে তো আমি এতিয়া কি কৰিম ফৰ্মুলাটো হ'ল আমাৰ কি ফৰ্মুলাটো মন দিব তো প্ৰথমে আমি এইভাগে থকা পাৰ্টটো হিচাপ কৰিম এইভাগে কেইটা পাৰ্ট আছে দুটা পাৰ্ট আছে দুটা লিখি ল'লোঁ পূৰণ কৰিম এইভাগে থকা পাৰ্ট কেইটা আছে সেইটো আমি লিখিম দুটা আৰু লগত কি কৰিম এইভাগে যে পথালিকে থকা যে পাৰ্ট আছিলে এই পথালিকে থকা পাৰ্টটোৰ লগত আমি আৰু এটা বহাই লিখিম যেনেকৈ আগৰটো বহাই লিখিছিলোঁ ইয়াতো আমি 3 কৰি দিম দুটা আছে তাৰপিছত তলক ইয়াত 2ৰে আমি ডিভাইড কৰি দিম 2 কেঞ্চেল গ'ল আৰু 2 আৰু 3 পূৰণ কৰিলে আমি 6 পাম তো ইয়াৰ আনচাৰটো হ'ব 6 তাৰমানে এই ত্ৰিভুজটোত এই চিত্ৰটোত আমাৰ কি হ'ব 6টা ত্ৰিভুজ আছে নিশ্চয় বুজিব পাৰিছে যদি আমি ছেকেণ্ড চিত্ৰটো চাওঁ এই চিত্ৰটো চালে অকণমান আপোনালোকৰ ক্লিয়াৰ হৈ যাব বস্তুটো কেনেকুৱা ধৰণৰ অকণমান কনফিউজ থাকিব পাৰে তো ইয়াত আমাৰ কি কৰিছে 1 2 3 4 এইভাগে 4টা পাৰ্ট আছে অ'কে তাৰপিছত এইভাগে আমাৰ 1 2 3 এইভাগে 3টা পাৰ্ট আছে তো ইয়াক আমি কি কৰিম তো প্ৰথমে এইফালৰ পাৰ্টকেইটা লিখি ল'ম 4 লিখিলোঁ পূৰণ দিলোঁ
এইফালৰ পাৰ্টকেইটা লিখিম 3টা আছে 3 লিখি দিলোঁ পূৰণ আৰু কি কৰিছিলোঁ এইফালৰ পাৰ্টটোক এটা বহাই লিখিম মানে 4 আছিলে 5 লিখি দিলোঁ 5 লিখিলোঁ আৰু তলত আমাৰ 2 এটা আহি যাব এই 2টোৱে ইয়াক কটা যাব কাটি দিম 2 হৈ গ'ল তো এই গোটেইকেইটা পূৰণ কৰোঁ 2 3 5 গুণ 15 15 লগত 2 পূৰণ কৰিলে 30টা মানে আমাৰ এই আনচাৰটো হ'ব 30টা তো যোৱাবাৰ এডিআৰিত এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছে মই শেষত প্ৰশ্নটো আপোনালোকক দিম আপোনালোকে নিজে আনচাৰটো কৰি উলিয়াব কিমানটা হ'ব এইটো হ'ল আমাৰ টাইপ 3টো তাৰপিছত এতিয়া আহিলোঁ আমি টাইপ 4 4 নম্বৰ টাইপটোৰ কথালৈ এনেকুৱা ধৰণৰ চিত্ৰ আমাৰ আহে ধৰি লওক এইটো এটা এই যিটো চিত্ৰকেইটা দেখিছে এইটো ত্ৰিভুজ আছে ইয়াৰ ভিতৰত এটা ত্ৰিভুজ আছে ইয়াৰ ভিতৰত আকৌ ধৰক ত্ৰিভুজ আছে এনেকৈ ধৰণৰ আকৌ ভিতৰত সোমাই আছে তো এনেকুৱা ধৰণৰ যেতিয়া মানে এটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ সোমাই যেতিয়া গৈ থাকে তেতিয়া আমি কি কৰিম তো এইটো ফৰ্মুলাটো একদম সহজ টেকনিকটো মই দেখুৱাই দিছোঁ তো ইয়াৰ এটাই ফৰ্মুলা আছে ফৰ্মুলাটো 4n + 1 এইটো 4n + 1 এতিয়া এই 4nটো কি হয় মই এইটো বুজাই দিছোঁ তো আপোনালোকে চাব যে এই ত্ৰিভুজটো চালে এই ত্ৰিভুজটো চাইছে এই ত্ৰিভুজটোৰ ভিতৰত কি হৈছে এটা ত্ৰিভুজ আছে এই গোটেই ডাঙৰ ভিতৰত এটা ত্ৰিভুজ আছে তো আমি ইয়াক 1 বুলি ধৰিম তো 1 বুলি ধৰি ফৰ্মুলাত বহাই দিব 4 × 1 + 1 তাৰমানে 4 আৰু 1 পূৰণ কৰিলে 4 হ'ল আৰু প্লাছ 1টো আহি গ'ল এইটো কাৰণে আমাৰ কিমান পালোঁ 5টো আমি আনচাৰ পালোঁ তাৰমানে এই ত্ৰিভুজটোৰ ভিতৰত এই ছবিটোৰ ভিতৰত 5টা ত্ৰিভুজ আছে বুজি পাইছে নিশ্চয় মই নেক্সট যিটো ছেকেণ্ড এইটো আছে ছেকেণ্ডটো কৰিলে অকণমান আপোনালোকৰ ক্লিয়াৰ হৈ যাব এক ছেকেণ্ড অ'কে এইটো অকণমান ডাঙৰকৈ লৈছোঁ কাৰণ ইয়াৰ ভিতৰত আছে এইটো ধৰি লওক ত্ৰিভুজ ছেকেণ্ডটো এইটো কৰিছোঁ দেই আমি এইটো ধৰক ত্ৰিভুজ ইয়াৰ ভিতৰত এইটো এটা ত্ৰিভুজ আছে তাৰপিছত কি কৈছে ইয়াৰ ভিতৰত আৰু এটা ত্ৰিভুজ আছে এনেকৈ কৰি এনেকৈ এটা ত্ৰিভুজ আছে এতিয়া ইয়াত কেইটা ত্ৰিভুজ আছে তো এতিয়া আমি কি কৰিম এই ভিতৰত যিটো আছে এইটো 1 বুলি ধৰিলোঁ মানে ভিতৰৰ ত্ৰিভুজটো আমাৰ এটা ত্ৰিভুজ আৰু এই ছেকেণ্ড ভিতৰত থকা ভিতৰটো এইটো 2 তাৰমানে দুটা ত্ৰিভুজ ভিতৰত আছে এটা ভিতৰত এটা কৰি পেলাই তেনেকৈ মানে ডাঙৰ ত্ৰিভুজটোৰ ভিতৰত দুটা সোমাই আছে তো এতিয়া ইয়াৰ কাৰণে আমাৰ nটো হৈ যাব n = 2 n = 2 হৈ গ'ল তাৰমানে আমি কি কৰিম 4n আহে 4টো লিখিম ইনটু 2 আহিব প্লাছ এটা 1 আহে তাৰমানে 2 × 8 8 × 9 তাৰমানে এই ছবিটোত আমাৰ কি হ'ব 9টা ত্ৰিভুজ আছে বুজি পাইছে নিশ্চয় তো এনেকুৱা আৰু এটা ছবি আছে এই ছবিটো চালে আপোনালোকৰ একদম সম্পূৰ্ণ ডাউট ক্লিয়াৰ হৈ যাব এনেকুৱা যিকোনো প্ৰশ্ন আহিলে এনেকুৱা ছবি থকা তো আপোনালোকে নিশ্চয় কৰিব পাৰিব তো ইয়াত এইটো এটা ত্ৰিভুজ ইয়াৰ ভিতৰত এইটো ছেকেণ্ড এটা আছে তাৰ ভিতৰত আকৌ এটা আছে তাৰ ভিতৰত আকৌ এটা আছে বেছিকৈ আঁকি পেলালোঁ আপোনালোকে চাওক একদম ভিতৰত এটা আছে এইটো অ'কে ভিতৰত এটা আছে এইটো 1 তাৰ ভিতৰত এটা আছে এইটো 2 নম্বৰটো তাৰ ভিতৰত এইটো হৈছে 3 নম্বৰটো তাৰমানে ইয়াৰ কাৰণে n হৈ যাব 3 হৈ যাব তাৰমানে 4 × n মানে 4 আৰু 3 পূৰণ কৰিলে 12 হ'ল প্লাছ 1 কৰিলোঁ আমি 13 এই ছবিটোত আমাৰ 13টা ইয়াৰ ভিতৰত 13টা ত্ৰিভুজ সোমাই আছে নিশ্চয় বুজি পাইছে আপোনালোকে একেবাৰে সহজ ছবিটো দেখি পেলাই আপোনালোকে খেলি মেলি নকৰিব ইয়াৰ টেকনিক আছে টেকনিকৰ মতে কৰি গ'লে যিকোনো ছবি আপোনালোকে উলিয়াব পাৰিব তাৰপিছত নেক্সট পাৰ্টটোলৈ আহিলোঁ শেষৰ পাৰ্টটো 5 এই পাৰ্টটো অকণমান ফৰ্মুলাটো অকণমান বেলেগ আগৰকেইটাৰ নিচিনা নহয় ইয়াৰ ফৰ্মুলাটো হ'ল এনেকুৱা ধৰণৰ n × n + 2 × 2n + 1 / 8 এই ফৰ্মুলাটোতে আমি কি কৰিম বহুৱাম তাৰপিছত nৰ মানটো কি হয় নাম্বাৰ অফ ট্ৰাইংগল ইনচাইড এটা ছাইডত থকা এই ছাইডটোত থকা ত্ৰিভুজৰ সংখ্যাটো এটা বস্তুটো মই বুজাই দিছোঁ এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ধৰি লওক এইভাগে এটা ত্ৰিভুজ আছে এইটো ডাঙৰ ত্ৰিভুজটো এইটো তো ইয়াৰ ভিতৰত এইফালে আকৌ ইয়াত দুটা আছে ইয়াত এটা আছে এনেকৈ ধৰণে আমাৰ ছবিটো আছে ছবিটো নিশ্চয় বুজি পাইছে তো এনেকুৱা ধৰণৰ যেতিয়া ছবি থাকিব এনেকুৱা ধৰণৰ যেতিয়া ত্ৰিভুজ আহিব তেতিয়া আমি কি কৰিম এই এটা ছাইড ল'ম এই ছাইডটো ধৰি লওক এইফালৰ ছাইডটোৰ পৰা কৰিম তো এই ছাইডটো ল'লোঁ এই ছাইডটোৰ লগত লাগি থকা ত্ৰিভুজ কেইটা আছে তো এইটো আমি 1 নম্বৰ দিম এইটো আমাৰ 2 নম্বৰ দিম এইটো আমি 3 নম্বৰ দিম তিনিটা ত্ৰিভুজ এইফালৰ এইকেইটা আমি হিচাপ নকৰোঁ কাৰণ এইফালৰ এই চুককণহে লাগি আছে চুককণ লাগি থকাটো আমি নধৰোঁ আমি সম্পূৰ্ণ এইফালে এইটো ত্ৰিভুজ
এইফালে এইটো ত্ৰিভুজ এইফালে এইটো ত্ৰিভুজ এই তিনিটা বুলি ধৰিম 3 হৈ গ'ল তো এতিয়া আমি এনটো আমি 3 পালোঁ তাৰমানে এতিয়া ফৰ্মুলা মতে বহাই যাম 3 আহিব তাৰপিছত এনৰ জেগাত আকৌ 3 আহিব +2 তাৰপিছত আহিব এইফালে 2 × 3 আহি গ'ল +1 তাৰপিছত তলত আহিব 8 গোটেইটো আমি যেতিয়া কেলকুলেশ্যন কৰিম 2 3 এইটো 5 আহি গ'ল আৰু এইকেইটা কৰি পেলাই আমি 7 পালোঁ তাৰপিছত ওপৰত পালোঁ আমি 105 পালোঁ তলত পালোঁ 8 এতিয়া এইটো যদি চাওঁ এই প্ৰশ্নটো মই এইকাৰণেই লৈছোঁ কাৰণ এই প্ৰশ্নটো ধৰক দশমিক ওলাইছে কেতিয়াবা আপোনালোকেও কৰিব এনেকুৱা প্ৰশ্ন দি দিব পাৰে যিবিলাকত ধৰক দশমিকত ওলাই যাব পাৰে তেতিয়া কি কৰিব টেনশ্যন ল'বলগীয়া একো নাই তেতিয়া আপোনালোকে কি কৰিব দশমিকত যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন ওলাব আপোনালোকে এই দশমিকৰ আগৰ যিটো সংখ্যা সেইটো আপোনাৰ আনচাৰ বাকী পিছৰখিনি আমাৰ দৰকাৰ নাই তো এই ছবিটোত আমাৰ কি হ'ব 13টা ত্ৰিভুজ আছে বাকীখিনি নালাগে এই 13টো আমাৰ আনচাৰ তো আৰু এটা কৰিছোঁ তাতকৈ অকণমান ডাঙৰ এইটো তো ইয়াত কেনেধৰণে আছে এই ত্ৰিভুজ আছে ইয়াত যদি হিচাপ কৰোঁ ইয়াত এটা আছে ইয়াত দুটা আছে ইয়াত তিনিটা আছে ইয়াত চাৰিটা আছে বাকীখিনি আমাক নালাগে তো 4 পাই গ'লোঁ এতিয়া ফৰ্মুলা মতে ইয়াত 4 এনৰ জেগাত 4 আহিলে তাৰপিছত আহিছে 4 আহিব আকৌ n তাৰপৰা 2 আহি গ'ল তাৰপিছত আকৌ 2 × n আছে মানে বহুৱাই দিলোঁ +1 তো তলত আছে 8 8টো লিখি দিলোঁ এইফালে 4টো আহিলে তাৰপিছত 4 আৰু 6 দুইটা যোগ কৰি ইয়াত 4 আৰু 2 যোগ কৰি 6 পালোঁ আৰু এইফালে এইকেইটা কৰি পেলাই আমি 9 পালোঁ তো এতিয়া আমি যদি কটাকটি কৰোঁ এই 4টোৱে এই 8টোক আমাৰ দুবাৰ গ'ল এই 2টোৱে আমি 6টো কাটি দিলোঁ 3বাৰ গ'ল তাৰমানে ওপৰত আমাৰ 3 আৰু 9 থাকিলে আৰু এই 3 আৰু 9 পূৰণ কৰিলে আমি 27 পাম তাৰমানে এই যিটো আমাৰ ছবি ইয়াৰ ভিতৰত 27টা ত্ৰিভুজ আছে নিশ্চয় বুজি পাইছে চাগে আপোনালোকে তো এইখিনি আছিলে তো এনেকুৱা ধৰণৰ মানে যি আমি 5টা টপিকৰ বিষয়ে আলোচনা কৰিলোঁ সাধাৰণতে সেই 5টা ধৰণৰ ত্ৰিভুজবিলাকেই পৰীক্ষাত আহে তো আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকে নিজে আঁকি চাব প্ৰেক্টিছ কৰি চালে আপোনালোকৰ বস্তুটো ক্লিয়াৰ হৈ যাব এতিয়া আহিলোঁ শেষত আমাৰ প্ৰশ্নটো কথালে